জুবিন কোন মাদার চুদবে মোর গাইস মাত্ৰ 2 মিনিটৰ টাইম দি কিনে ভিডিঅ'টো চাই লওক আমাৰ জুবিন দাক তাৰমানে বিহাৰী চলি এটা ইনকে বয়াকে কৈছি আমি ভিডিঅ'টো প্লে কৰি দিম তাৰমানে ইমান বেয়াকে কৈছি জুবিন দাৰ কাৰণে ইমান বেয়া বেয়া গালি পাইছি আৰু ই বিহাৰী চলি হয় আমাৰ অসমক দম দি আছে অসমক দম দি অসমৰ হেৰিত কথা কৈছে আৰু তাৰ ওপৰত বাদলা ল'বা লাগে আৰু তাৰ ভিডিঅ'টো মই প্লে কৰি দিছো আৰু তাক ফোন মাৰিছিলো ফোন মাৰাতে কি কৈছি আমি ৰেকৰ্ডিংটো শুনি আছো আৰু ৰেকৰ্ডিংটো শুনাৰ আগত সকলোকে কৈ লৈছোঁ বা ঘৰৰ ফেমিলিৰ পৰা দূৰত চাওক নহয়তো বা ইয়াৰফোন ব্যৱহাৰ কৰক কাৰণ বহুত বেয়া বেয়াকৈ কৈছে সি জুবিন দাক আগতে ভাল পাইছিলো মই কিন্তু যেতিয়াৰ পৰা সি মতলবী হৈছে না মতলবী মানে কি মাদাৰ চুদ সি গান গোৱাৰ কাৰণে যে তাৰ ভৰিৰ তলত যাই পেলাই তাৰ ভৰি কেলা পানীটো কেলা ধুই পেলাই খাম যে কেলা এইটো নহয় জুবিন কোন মাদাৰ চুদবে মোৰ কেলা মোৰ বাপৰে নেকি ৰেন্দা হয় 1 নম্বৰ কেলা কি বাৰ না কেলা তিনটা और हम लोग को अगर एरेस्ट कोई भी किया मैं अक्सर आसाम चला गया डायरेक्ट मैं ट्राइबल আপনার এটা ভিডিও ভাইরাল পালো কি আপনি জুবিন দাৰ বিষয়ে বেলেগ কিবা কিবি বিষয় কৈ আছে জুবিন দা কিবা অমুক তমুক এণ্টেল হয় নেকি হয় ঠিক আছে কি কৰিব খোজো কৰি থাক আমি ভিডিঅ'ত দেখি আছো বিহাৰী মানে সি অনা অসমীয়া হয় কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত ই এতিয়া কাম কাজ কৰি আছে কিন্তু কথাটো হ'ল এইটো যে অনা অসমীয়াই আমাৰ জুবিন দা আমাৰ অসমীয়া বুলি কথা নাই আজি ৱৰ্ল্ডৰ হাৰ্ট অফ জুবিন দা বুলি কয় তেখেতক বেয়াটো কৈছে মানে আমি আমাৰ যিখিনি আমাৰ নৱপ্ৰজন্ম আছে লগতে আৰু আমাৰ যিখিনি যুৱ ছাত্ৰ পৰিষদৰ কথাই কওঁ নৱপ্ৰজন্মৰ কথাই কওঁ বা আছুৰ কথাই কওঁ যি আৰু যিখিনি মানুহ আছে আমাৰ জুবিন দাক বেয়াকে কেনেকে ক'ব পাৰে তেখেতক কেনেকে বেয়াকে ক'ব পাৰে জুবিন দা আৰু তাৰে যদি এই ভিডিঅ'টোত যদি অসমৰ অলপ ছাপৰ্ট নাই তাৰ ওপৰত যদি বদলা নহয় তেতিয়া মই অসমক কৈছো অসম আকৌ কাম নাই এই বস্তুটো এনেকুৱা অসমৰ কাম নাই বুলি কথাটো কোৱা নাই এইটো কৈছে যে আমাৰ আজি ফেচবুক পেজ বা ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াত যিটো কৈ আছে জাষ্টিছ ফৰ জুবিন দা জাষ্টিছতে কি হ'ল জাষ্টিছ দিয়া মূল্য কি হ'ল যদি আমি জাষ্টিছ দিব লাগে জুবিন দাক এইগিলাৰ পৰা মুক্তি লাগিব এইগিলাৰ পৰা মুক্তি দিব লাগিব হয় না নহয় আজি জুবিন দা মৰোৱা সমাগত 2 মাহ পাৰ হ'ল বা হোৱা নাই হ'ব কিন্তু আজি কৈছে কি জুবিন দা বিভিন্ন আৰু য'ত আউট অফ লেংগুৱেজ বুলি ক'ব পাৰি মানে একদম বেয়া বেয়া লেংগুৱেজ কৈছে মানে জুবিন দা কেনেকে ক'বা পাৰে তুমি বহিৰাগত সময়ত বহিৰাগত সংকলন নিবনুৱা এটা যদি সেনেকুৱা হয় পৰহিলৈ কি হ'ব সেইটো বস্তু আমিও গম পাইছোঁ আজি আমাৰ জুবিন দাৰ কথাটো ক'ব গ'লে হাতক জুবিন দাৰ কাৰণে আমি কি দিবৰ কাৰণে ৰেডি দিছোঁ আৰু কি দিবৰ কাৰণে আমি ৰেডি নাই সেইটো বস্তু যদি আমাক সোধে আমি ক'ব পাৰিম ব্যক্তিগতভাৱে ক'ব পাৰিম গতিকে সেইটো বস্তুটো আমি এইটো বস্তু আমি এইটো বিচৰা নাই